অসমৰ নহয় ভাৰতৰে এখন একমাত্ৰ নেশ্যনেল পাৰ্ক যিখন এখন ৰিভাৰ আইলেণ্ডো হয় এখন ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান এখন কমপ্লিটলি নদীৰ মাজত আছে পানীৰ মাজত আছে আৰু এতিয়া এক্সেক্টলি আমি ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্কৰ কাষে কাষে আহি আছো কাজিৰঙাত সোমাব আপুনি জিপচি লৈ যাব লাগিব নহলে হাতীত উঠি যাব লাগিব কিন্তু এখন নদীয়ে চোৱা এখন নেশ্যনেল পাৰ্ক নদীত আপুনি নাৱেৰে গৈ ইয়াক চাব লাগিব আৰু আমি চাই গৈ আছো এইবিলাক এয়া বনৰীয়া মহ একো নাই কথা নকৈ নাথাকিব এইজনী চাওক এইজনী আমি আহি সেই বিখ্যাত গছজোপা পাইছো 3-4 বিঘা মাটি আগুৰি আছে এইজোপা এতিয়া আমি গছজোপা একদম মাজলে তললে সোমাই যাম আগৰ ভিডিঅ'টো চাই আপোনালোকে গম পাইছে মই আছো ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্কত আৰু ঠিক মই ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্কত সোমাবলৈ ওলাইছিলো হয় মই এতিয়া ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক ভ্ৰমণ কৰিবলৈ ওলাইছো আৰু তাৰ কাৰণে ইয়াত সাফাৰী অকল নাৱৰে আছে মানে আমি কাজিৰঙা গ'লে যেনেকৈ জীপ সাফাৰী কৰোঁ এলিফেণ্ট সাফাৰী কৰোঁ বা আমাৰ দিহিং পাটকাৰে আমি জীপ সাফাৰী কৰোঁ বা ৱাকিং ট্ৰেইলত যাওঁ কিন্তু ইয়াত সেইটো সুবিধা নাই যিহেতু ডিব্ৰু নৈখনেই আছে মাজত তো ইয়াত অনলি নাৱেৰে যাব লাগিব সেইটো কাৰণে আহি একদম ডিব্ৰু নৈৰ পাৰত উপস্থিত হৈছো আৰু আজি প্ৰথমবাৰৰ বাবে অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যানৰ এখন সৰুৰ পৰা পঢ়ি অহা ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক মই এতিয়া ভ্ৰমণ কৰিম এফালে কল্পদা আছে মোৰ লগত কল্পদাই গোটেইখিনি মোক এইখিনি সুবিধা কৰি দিলে ফেৰেল হৰ্চটো দেখিলা নাই ফেৰেল হৰ্চটো এবাৰ দেখাই দিম ক'ত তুমি ফেৰেল হৰ্চটো দেখিছা নাই নাই বনৰীয়া ঘোঁৰাটো তুমি ফেৰেল হৰ্চটো মই মন নকৰিলে কথা কৈ থাকিলো তুমি ফেৰেল হৰ্চৰ কাৰণে হয়তো এনেকুৱা পানীত 12-15 হাজাৰ টকা তুমি পেকেজ দিব লাগিব চাবলৈ তোমাক মই 12-15 হাজাৰ টকা খৰচা নোহোৱাকে দুখোজ খৰচাতে তোমাক দেখাই দিছো দিয়া এইকেইটা ফেৰেল সৰুতে আমি পঢ়িছিলো ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্কত পোৱা যায় বনৰীয়া ঘোঁৰা আৰু দেওহা সেই বনৰীয়া ঘোঁৰা চাওক আমি জংঘললৈ সোমাব লগা নহলে ইহঁত মানে নদী চদী পাৰ হৈ এনেকে গুচি আহে আৰু য'ত ত'ত মানুহৰ কাষতে এনেকে থাকে এইকেইটা পোহনীয়া ঘোঁৰা নহয় এইকেইটা বনৰীয়া ঘোঁৰা যিটো অসমত অকল ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্কত পোৱা যায় আৰু আমি নেশ্যনেল পাৰ্কত সোমাব লগা নহলে আমি ওচৰতে পাই গলো আৰু ইমান ওচৰলৈ আহিব পাৰিছো একো এটেক কৰাৰ কোনো ইহঁতৰ ভাৱমূৰ্তি নাই কিন্তু ধুনীয়াকে নিজৰ মতে চৰি আছে এইফালে এটা আছে এইফালে এটা আছে এইফালে এটা আছে আজি ডিব্ৰুচৈখোৱা নেশ্যনেল পাৰ্ক ভ্ৰমণ কৰিবলৈ এই নাওখনতেই যাম এই নাওখনে আমাৰ কাৰণে ঠিক কৰিছে গতিকে আহক এতিয়া নাৱত উঠিয়ে লওঁ আৰু আহি গলো ডিব্ৰু নদীৰ ওপৰত এইফালে যে এইখিনি জংঘলখিনি আছে এইখিনিতো ডিব্ৰুচৈখোৱা এইটো মানে গোটেই এটা আইলেণ্ড আগফালৰ পৰা যদি আমি চাওঁ এইটো আমাৰ কানেক্ট হৈছে তোমাৰ চিয়াঙৰ যোনটো ফুটি আহিছে অৰুণাচলৰ পৰা এইটো তাৰ পৰা কানেক্ট হৈছে আৰু মেইন যোনটো ব্ৰহ্মপুত্ৰ নয় সেইটো ইয়াৰ সিপাৰে আছে মাজতে ডিব্ৰুচৈখোৱা এখন অৰণ্যখন আছে এতিয়া আমি যাম তললৈ গৈ কিনেহে আগৰ পৰা আমি ৰাইট চাইডে এই জংঘলৰ ভিতৰত সোমাই কিনে আমি এটা পাৰ্টিকুলাৰ ডিষ্টেঞ্চলৈকে যাম য'ত আমি এই গছজোপা চাম মানে তুমি যদি শুনিছা মহাসংগম আমাৰ এই মহাসংগমটো এই নৈটোত এই তলতে গৈ হৈছে ব্ৰহ্মপুত্ৰ যিখিনিত পৰিছে আৰু দিবাংখন কোনফালে আছে ইয়াত ওচৰত দিবাংখনো আছে বোলে দিবাংখনো আছে দিবাং লোহিত চিয়াং দিহিং এইবিলাক গোটেইখিনি নৈ আগৰ পৰা কিছুমান নৈ আগৰ পৰা আহিছে আৰু বুঢ়ীদিহিং তলত কানেক্ট হৈ আছে আমাৰ ডিব্ৰুগড় পইণ্টত ওলাইছেগে আৰু ডিব্ৰুচৈখোৱা বুলি ক'লে আকৌ এইটো কথা জনা উচিত যে ই অকল তিনিচুকীয়া ডিষ্ট্ৰিক্টত নাই পৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ লগতো শ্বেয়াৰ কৰি আছে কোন ডিষ্ট্ৰিক্ট ডিব্ৰুগড়ৰ লগত ইয়াত এইটো ভাল লাগে যে আইলেণ্ড হৈ আছে আৰু আঁতৰত হৈ আছে আৰু কম পলিউটেড হয় অকমান তাত যোৱাৰ লগে লগে আপুনি অনুভৱ কৰিব যে অক্সিজেন লেভেল যোনটো আছে সেইটো হাই বহুত অকমান বৃদ্ধি হৈ যায় আমাৰ ব্ৰিথিং উশাহ লৈ গম পাই অলপ ঠাণ্ডা বতাহ সোমাই ভিতৰত এয়াৰ কোৱালিটি ইণ্ডেক্সটো অকণ ভাল আৰু যোনবিলাক গছ গছনি আছে যোনবিলাক মানে ধৰক নদীত খহি গৈছে বহুত কম সময়তে আকৌ আৱৰি যায় আকৌ গছ গছনি হৈ যায় মানে মাটিটো ইমান ফাৰ্টাইল সেইকাৰণে ইয়াক বায়স্ফিয়াৰ ৰিজন হিচাপেও মানে কোৱা হয় বহুত পুৰণি ফসিলছ বিলাকো আছে সেইকাৰণে বায়স্ফিয়াৰ ৰিজন বুলিও কোৱা হয় সেইবাবে সেই গছবিলাক যোনবিলাক ইয়াত পোৱা গৈছে এঠাই কমচে কম ধৰি লওক 2 বিঘা 3 বিঘালৈ আৱৰি আছে এইবিলাক গছ ইয়াত পোৱা যায় বিভিন্ন জাগাৰ পৰা পৰ্যটক আহি কিনে এইবিলাক অনুভৱ কৰে ইয়াত আৰু আমি এইবিলাকৰ কাৰণে ইয়াতে অসমৰ যোনটো পৰ্যটন সেইটোক মানে অকমান
আগবঢ়াবলৈ এটা সৰু চেষ্টা চলাই আছো আমি ইয়াত। নাই ডাঙৰ চেষ্টা, ক'ত সৰু চেষ্টা এইটো? নাই, গুইজানত আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্ট বুলি ক'লে আমাৰ ইয়াত বিভিন্ন মানুহ আছে জড়িত। আমাৰ লগত বীৰেন্দ্ৰ হাতী বৰুৱা দা আছে, তেখেতে অসম গৌৰৱ পাইছে। তাৰ অসম গৌৰৱ পোৱাৰ পাছত আমাৰ ইয়াৰ ওচৰ পাছত যিমান ল'ৰা ছোৱালী আছে সকলোকে বহুতখিনি প্ৰশিক্ষণ দিলে। ঋতুপন শইকীয়া আছে, আমাৰ লগত ৰুবুল গগৈ আছে, বৰুণ গগৈ যোনে ৰিচেণ্টলি বেষ্ট টুৰিষ্ট গাইড পালে অল অভাৰ আছামত। তেখেতে বহুত প্ৰচেষ্টা চলাই আছে ইয়াত ৰুৰেল টুৰিজমটোক বঢ়াবা দিবলৈ, আৰু তেখেতে এটা ইয়াৰ ল'ৰা ছোৱালীৰ বাবে এটা মানে স্কোপ এটা বনাই দিছে যে আগন্তুক দিনত টুৰিজমতো মানে ইনক্লুড হৈ কিনে ধুনীয়াকে নিজৰ জীৱনটো নিৰ্বাহ কৰিব পাৰি, প্লাছ আমি অসমকো আৰু অলপ আগুৱাই লৈ যাব পাৰিম। আমি মানে এতিয়ালৈকে নাও ষ্টাৰ্ট দিয়া নাই, কাৰণ যিহেতু এখন অৰণ্যত সোমাম, নেশ্যনেল পাৰ্ক এখনত সোমাম, গতিকে এইখনৰ বিষয়ে মই সিমান নাজানো। সেইটো কাৰণে মই ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখনৰ বিষয়ে অলপমান দাদাৰ পৰা ইয়াতে জানি লৈছো। মানে জানাৰ পিছত গৈ পেলাই বেছি ভাল লাগিব। আমাৰ নাৱতে এতিয়া ব্ৰেকফাষ্ট হ'ব। এতিয়া দেখিছে অলপ চাকনা টাকনাও আছে, দৈ আছে, আলু ভাজি আছে, ৰুটি কলপতা খাই আছে, দৈ আছে, ব্ৰেড আছে, জামটো আছে আৰু জুচ চুচ আছে। অলপমান আমি খাই লৈছো, খাই পেলাই আমি আমাৰ যাত্ৰা আৰম্ভ কৰিম আৰু আজি। আমি এই নাওখনতে ব্ৰেকফাষ্ট চেকফাষ্ট কৰিলো ধুনীয়াকে। এতিয়া আৰু যাব লাগে, কাৰণ ৰ'দ ওলাইছে আৰু বেছি দেৰি কৰি নাথাকো, ৰ'দত আমি যাব লাগিব। আৰু এয়া ভাইকন দা আমাক জইন কৰিছে, ইয়াত তিনচুকীয়াৰে হয়। আমি একেলগে আজি আমি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক ভ্ৰমণ কৰিম। আৰু আপোনালোকে হয়তো এটা কথা নাজানে, মই ভিডিঅ'টোৰ আৰম্ভণিতে কৈ দিছো এতিয়াই, আমি যে এতিয়া নাৱত যাবলৈ লৈছো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক চাবলৈ। এই অৰণ্যখনে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক, এই নদীটো সিপাৰে আছে, এইটো ডিব্ৰু নদী। অসমৰ নহয়, ভাৰতৰে এখন একমাত্ৰ, যদি গোটেই পৃথিৱীৰো হয় মই নাজানো, ভাৰতৰ এখন একমাত্ৰ নেশ্যনেল পাৰ্ক যিখন এখন ৰিভাৰ আইলেণ্ডো হয়। আমি ৰিভাৰ আইলেণ্ড বা নদীদ্বীপ বুলি ক'লে কি বুজি পাওঁ? মাজুলী আৰু উমানন্দ। কিন্তু নাই, ৰিভাৰ আইলেণ্ড আৰু আছে। আমাৰ বিশ্বনাথ ঘাটত থকা সেইটো এটা ৰিভাৰ আইলেণ্ড হয়, নদীৰ মাজত থকা দ্বীপে হয়, তাৰ লগত কোনো বাহিৰৰ কানেকশ্যন নাই, ডাইৰেক্ট পানীৰ মাজত থকা এটা হেৰি। আৰু তেনেকে এই ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এখন ডাঙৰ ৰাষ্ট্ৰীয় উদ্যান, এখন কমপ্লিটলি নদীৰ মাজত আছে, পানীৰ মাজত আছে। এইফালে ডিব্ৰু ৰিভাৰ গৈছে, কোনোবা ফালে দিবাং গৈছে, কোনোবাখিনিত চিয়াং আহিছে, কোনোবাখিনিত ব্ৰহ্মপুত্ৰ আহিছে, আৰু অলপমান আগলৈ গ'লে ডিব্ৰুগড়ৰ পৰা আহি বুঢ়ীদিহিঙো পৰিছে। মানে আগত মহাসংগম বুলি কয়, তাত চব নদী লঘু হৈছে। বিৰাট ধুনীয়া ইয়াৰ হেৰিটো। আজি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক যিহেতু ভ্ৰমণ কৰিবলৈ আহিছো, ইয়াত যাতায়াতৰ একমাত্ৰ আহিলা হ'ল এই নাওখনেই। ইয়াত আপুনি জীপ লৈ এণ্ট্ৰি কৰিব নোৱাৰে, আপুনি নাওতে যাব লাগিব। কাৰণ মই কৈছোৱে, এইটো একমাত্ৰ এখন নেশ্যনেল পাৰ্ক, একমাত্ৰ এখন ৰাষ্ট্ৰীয় উদ্যান যিখন এখন নদীদ্বীপ, আইলেণ্ড। মই সেইটো আজি গম পালো। ইয়াত ৰিভাৰ ডলফিন চাইটিং হয়, শিহু দেখা পায়। আমি এতিয়া নাৱত যাওঁতে শিহু দেখিবলৈ পাম, গতিকে বিৰাট ভাল লাগিব। আমি আৰু কথা কৈ আৰু ইয়াত বেছি দেৰি কৰি নাথাকো, আমি যাওঁ। অ'কে, লাইফ জেকেট এইটো লগাই লওঁ, এইটো বিৰাট ইম্পৰ্টেণ্ট বস্তু, যিহেতু আমি নাৱত যাম। সেফটি ফাৰ্ষ্ট, আৰু আপোনালোকো আহিলে এই লাইফ জেকেটটো পৰিধান কৰিব। আৰু যিহেতু আপোনালোক আহিলে, এই আমাৰ মঞ্জুৰদাৰ লগতে আহিব, মানে মই এওঁৰ কণ্টেক্ট ডিটেইলছটো দি দিম, এওঁ চব আপোনাক এৰেঞ্জ কৰি দিবই। তেতিয়া এওঁ আপোনাক এইখিনি কেয়াৰ ল'বই বাৰু। যদি কেতিয়াবা আপুনি বেলেগ সময়তো যদি নাৱে চাই উঠে, তেতিয়া এইটো পৰিধান কৰিব। দিয়া ষ্টাৰ্ট কৰা, ব'লা। এই লংগৰ এইটোৱে জাহাজখনক ধৰি থাকে। আমাৰ নাও ষ্টাৰ্ট হৈ গৈছে, আপোনালোকে শব্দ শুনিবলৈ পাইছে। ইয়াত কথা কোৱাটো আৰু ইমান পচিবল নহ'ব, কাৰণ মই কিবা কৈ থাকিলেও আপোনালোকে শুনিবলৈ নাপাব চাউণ্ডটো, কাৰণ এই মেচিনটো যথেষ্ট চাউণ্ড থাকে, ডিজেল ইঞ্জিন হয়। এতিয়া অলপমান ক্লিপছ এনজয় কৰক, আমি নদীখন পাৰ হওঁ। ইমান সময় তলতে গৈ আছো, অলপমান ফেৰী ওপৰতো যাওঁ। ফেৰী ওপৰত যোৱাৰ মজাটো আকৌ বেলেগ। ফেৰীৰ ওপৰত মই আগতেও গৈছো, মাজুলী যাওঁতে ফেৰীৰ ওপৰত থিয় হৈ যাওঁ। আৰু আপোনালোকে এতিয়া কমেণ্ট দিব, বোলে লাইফ জেকেটটো পিন্ধি লৈছিলে, এতিয়া ক'ত? মানে একদম পোৱাতে থোৱা আছে, যদি কিবা তেনেকুৱা ইমাৰ্জেঞ্চি চিটুৱেশ্যন হয় পটককে আছে, আনি দিব, বা মই পটককে দৌৰি গৈ লৈ ল'ব পাৰিম। বা ইয়াৰ কাষে কাষেও এইবিলাক আছে, ইমান এটা প্ৰব্লেম নহ'ব লাগে। মানে এইটো গৰম লাগি গৈছে লাইফ জেকেটটো পিন্ধি থাকি থাকি ৰ'দত। আৰু এই চশমাযোৰ ভাইকন দা পিন্ধি আছিলে, মই বোলে দিয়কচোন ভাল লাগিছে, পিন্ধি চাওঁ। মানে মোৰ চকু এতিয়া অলপ হেৰি হৈ আছিলে ৰ'দৰ কাৰণে, এনে পিন্ধি চালো, পিন্ধি ভাল লাগিছে। মই ভাইকন দাক ক'লো, বোলে আপুনি বেলেগ এযোৰ লৈ ল'ব আছে, মই লৈ লওঁ। ফেৰীৰ গোটেই কণ্ট্ৰলটো ইয়াৰ পৰা হয়। এইটোৱে মে বি ডিৰেকশ্যনটো মেইনটেইন কৰি আছে, আৰু এইটোৱে ইঞ্জিনটো কণ্ট্ৰল কৰি আছে।
এইফালে একদম মহাশূন্য চাওক আপোনালোকে একদম শূন্য আগত একো দেখিবলৈ নাই মানে এখন নদী গৈ আগত ব্ৰহ্মপুত্ৰতে পৰিছে এখন ডিব্ৰু নৈ কিন্তু সেয়াই যে ব্ৰহ্মপুত্ৰ আপুনি ক'ব নোৱাৰে হ'বও পাৰে নহ'বও পাৰে আমি ফেৰীৰে আহি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক পাই গৈছো এয়া ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এই প্ৰয়োজনটোত আমি সোমাই যাম মানে এইফালেও জংঘল থাকিব আৰু এইফালেও জংঘল আছে এনেকৈ আমি সোমাই যাম এই মাজৰ এইখিনিৰে আৰু এতিয়া একজেক্টলি আমি একদম ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ কাষে আহি আছো আমাৰ ইয়াত ধুনীয়া এটা চাইটিং হৈছে এইটো হৈছে বনৰীয়া মহ চাওক এয়া তো অসমৰ একমাত্ৰ এখন ৰাষ্ট্ৰীয় উদ্যান যিখনত নেকি অকল আপুনি নদীত গৈ এনেকৈ নাৱেৰে চাব লাগিব কাজিৰঙাত সোমাব আপুনি জিপচি লৈ যাব লাগিব নহ'লে হাতীত উঠি যাব লাগিব দিহিং পাটকাইতো জিপচি লৈ যাব পাৰি বা আপুনি ট্ৰেকিং কৰি যাব পাৰে খোজকাঢ়ি যাব পাৰে কিন্তু এইখন নদীয়ে চোৱা এখন নেশ্যনেল পাৰ্ক নদীত আপুনি নাৱেৰে গৈ ইয়াক চাব লাগিব আৰু আমি চাই গৈ আছোঁ এইবিলাক এয়া বনৰীয়া মহ আৰু সেইফালে সেয়াও বনৰীয়া মহ আছে এইখিনিত আমি নাৱেৰে আহি মানে ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ কাষে আহি আছিলোতো এইফালে ইয়াত ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ অৰণ্য ইয়াৰ কাষে আমি আহি আছিলো এইখিনি জেগাত আমি নাওখন চপাই দিছো দি এতিয়া জাষ্ট নাৱৰ পৰা নামিছো আৰু প্ৰথমবাৰ নামিছো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত আৰু সদায় শুনি আছিলো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক কোনোদিন দেখা নাছিলো ভাবিছিলো কেতিয়াবা গৈ চাম কিন্তু এনেকৈ যে হঠাতে নিজৰ ড্ৰিমটো ফুলফিল হৈ যাব ভবা নাছিলো আৰু একজেক্টলি এতিয়া আমি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ চাপৰি অঞ্চলত সোমাই গৈছো যিহেতু নদীৰে আহিছো আমি চাপৰিতে নামিব লাগিব কাৰণ দাঁতিকাষৰীয়া অঞ্চলবিলাক চাপৰিয়ে হয় অকলনো পানীয়ে গৈ থাকিলে ক'ত হ'ব সেইকাৰণে অলপমান অৰণ্যত সোমাইছো আৰু ঘন অৰণ্য নহয় এতিয়া এই চাওক এজনী মহ খেদি আহিব নাই এইটো পোৱালি বাৰু ষ্টিল ভৰসা কৰিব নোৱাৰি বন্যপ্ৰাণী যিহেতু ইমান কাষত আমি দেখিবলৈ পাইছো এয়াহে ৱাইল্ড লাইফ চাইটিং এই চাওক এইটো একো নাই কথা নকৈ নাথাকিবা এইজনী চাওক এইজনী ইয়াত এনেকৈ ৱাইল্ড লাইফ দেখিবলৈ পাব আপোনালোকে আহিলে সেইফালে ডাঙৰো আছে জাকেই আছে এইটো পোৱালিটো অকলে আছিলে কাৰণে এনেকৈ আপোনালোকক কেমেৰালৈ দেখুৱাব পাৰিলো ডাঙৰ হোৱালৈ খুচি দিলে নাহি মাৰি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখন অসমৰ এখন অন্যতম নেশ্যনেল পাৰ্ক আমি এতিয়াহে 8খন হ'ল 7খন হ'ল কিন্তু আমি সৰুতে থাকোঁতে 5খন আছিলে সেই 5খনৰ এখন অন্যতম এইখন কাজিৰঙা মানস ওৰাং ডিব্ৰু-চৈখোৱা নহয় দিহিং পাটকাই নাছিলে তেতিয়া নামেৰি সেই 5খন আছিলে আজি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত প্ৰথমবাৰ আহিছো আৰু আহিয়ে এনেকুৱা চাইটিং হৈছে নাৱৰ পৰা নামিছো ডাইৰেক্ট বাফেলো সেইকেইটা গোটেই জাকেই আছে সেইখিনিত আমি এতিয়া অলপমান ট্ৰেকিং কৰিছো মানে জংঘলত যিহেতু নামিছোৱেই জংঘললৈ অলপ সোমাই যাওঁ এইখিনিতো চাপৰি অঞ্চল মানে চাপৰি অলপমান ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখন চাওঁ ভাল লাগিব আৰু আমি মানে এটা বিশেষ জেগালৈ গৈ আছো আমাৰ মঞ্জুদা আমি একজেক্টলি ট্ৰেকটো কৰিছো নাৱৰ পৰা নামি ডিব্ৰু-চৈখোৱাত আমি কি লোকেশ্যনলৈ গৈ আছো এতিয়া আমি বৰ্তমান যোনটো আমাৰ কলমী নৈ বুলি কওঁ আমি মানে ডিব্ৰু নদীত আহি আমি কলমিনত সোমাই দিলো আমি গৈ আছো টুৱাৰ্ডছ লাইকা ফৰেষ্ট ভিলেজ কিন্তু লাইকা দধিয়া বুলি যে আমি গাঁওখনৰ কথা শুনিছো কিন্তু এইটো ৰুটটোৱে হয় কিন্তু আমি তালৈকে নাযাওঁ এতিয়া আমি তালৈকে পাছ নাই লোৱা যিহেতু আমি বৰ্তমান আহিছো এইডোখৰ আমাৰ বেছিকে বাৰ্ড ৱাচাৰ খিনিয়ে আহে বাৰ্ড ৱাচিঙৰ কাৰণে আহে আৰু এট দ্য চেম টাইম যেতিয়া মানুহে ডলফিন পইণ্টৰ ৰিকুৱেষ্ট কৰে তেতিয়া আমি এই পইণ্টলৈ লৈ আহোঁ ইয়াৰ পৰা অকণমান আগতে ডলফিন পইণ্টটো আছে ঠিক ইয়াৰ পৰা আমি যদি অকণমান খোজকাঢ়ি যাওঁ 200 মিটাৰমান আমাৰ যোনটো কেকজুৰি গছ তাৰে এটা ৰেপ্লিকা তাৰে আৰু এটা ভাৰ্জন আপোনালোকে চাবলৈ পাব মানে মেইনটো আৰু বেছি ভিতৰত মেইনটোত 5 কিলোমিটাৰ ট্ৰেক কৰিব লাগে আৰু ৰাস্তাটো বৰ এতিয়া চেলেঞ্জিং হৈ আছে বাৰিষা যিহেতু সেইটো উইণ্টাৰত আহিলে পাৰি মানে মই আপোনাক বুজাই দিছো কেকজুৰি গছ বুলি কৈছে এছিয়াৰ আটাইতকৈ বৃহৎ গছজোপা এই ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কতে আছে সেইটো ইয়াৰ পৰা 5 কিলোমিটাৰ এনেকে খোজকাঢ়ি গ'লে জংঘলৰ মাজে গ'লে সেইটো পোৱা যায় কিন্তু যিহেতু এতিয়া বাৰিষাৰ সময় মই বাৰিষাৰ সময়ত আহিছো এতিয়া তাক ট্ৰেক কৰি যোৱাৰ উপায় নাই মানে এই জোতা পিন্ধি এনেকে ইমানখিনিলে বোকাই হ'ব তাত
তাত এতিয়া আমি যাব নোৱাৰো, কিন্তু তাৰে আকৌ এটা ভায়েক বুলি ক'ব লাগিব, চেম সেইটো ষ্টাইলতে গ্ৰ' হোৱা, খালি তাতকে অলপ সৰু, মানে এছিয়াৰ বৃহৎ জোপা নহয়, কিন্তু এইটো বহুত মাটি আগুৰি আছে ন? কিমান মাটি এইটো? 5-6 বিঘা মাটি আগুৰি আছে। এইটোতো সৰুটো, এইটো মেইনটো নহয়, সেইটোতো কিমান আগুৰি থাকিব ভাবক। 5-6 বিঘা মাটি এজোপা গছে। ত' আমি সেইটো চাবলৈ এতিয়া গৈ আছো। গতিকে আমি অলপমান এনেকে খোজকাঢ়ি গৈ থাকিব লাগিব। জংঘলৰ মাজে মাজে বনৰীয়া মহ চহো আছে এইবিলাক, খালি সিহঁতে ইমান হাৰ্ম নকৰে যেন লাগিছে সিহঁতৰ নেচাৰটো দেখি, কাৰণ আমি আহোঁতেও পালো এইবিলাক বনৰীয়া মহ। আমি আহি সেই বিখ্যাত গছজোপা পাইছো। সেই বিখ্যাত জোপাৰ ভায়েক জোপা, মানে সৰু জোপা, এই সৰু জোপায়ো 3-4 বিঘা মাটি আগুৰি আছে। ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কখনক কোৱা হয় বায়স্ফিয়াৰ ৰিজন। আৰু দাদাই কোৱা মতে এইমাত্ৰ মই গম পালো 20 বছৰৰ পৰা 200 বছৰৰ পুৰণি গছ-গছনি য'ত পোৱা যায় সেই এৰিয়াটোক বায়স্ফিয়াৰ ৰিজন বুলি ঘোষণা কৰি দিয়া হয়। আৰু এই ডিব্ৰু-চৈখোৱাই পাইছে সেইটো বায়স্ফিয়াৰ ৰিজন বুলি ঘোষণাটো ডিব্ৰু-চৈখোৱাক কৰা হৈছে। অৱশেষত আহি আমি সেই গছজোপা পাইছো। এইজোপা মানে আপুনি ভাবিছে চাগে এনেকুৱা গছ এজোপা ডাল চাল আছে, এনেকুৱা নহয়, মানে ইয়াৰ পৰা জৰি ওলাই যায়, সেইটো কাৰণে এইটো কেক জুৰি বুলি কয়। এই গছজোপাৰ বিষয়ে অলপ সঠিককে বুজাই দিয়ক, ইয়াৰ মানে প্ৰজাতিটো কি, কিহৰ কাৰণে ইমান ঠাই অকুপাই কৰি লয়? প্ৰথম ভাগত আমাৰ ইয়াৰ চিনিয়ৰ বিলাকে যেতিয়া ইয়াৰ চেম্পলছ বিলাক ৱেষ্ট বেংগললৈকে পঠাইছিলে যে এইটো কোনটো স্পেচিছৰ হয়, অকণ ডিফিকাল্ট হ'ল এইটো বস্তু জানি পাবলৈ। এইটো এনেকুৱা এটা গছ আপুনি ৱাকিং ট্ৰী বুলিও ক'ব পাৰিব। আপুনি যদি চাই প্ৰত্যেক বছৰে তাৰ শিপাখিনি ওপৰৰ পৰা জৰিখিনি এনেকে ওলাই থাকে, চ' সেইফালৰ খিনি যদি মৰি মৰি যায় ইফালে বাঢ়ি যায়, তেতিয়া এই ৱাকিং টাইপ হৈ যায়। আৰু এট দ্য চেম টাইম ইয়াৰ যোনটো স্পেচৰ কথা পাতি আছো আমি 4 বিঘা 8 বিঘা, এইটো আগন্তুক দিনত বাঢ়ি গৈ থাকিব। আজি যদি স্পেচটো আমি চাইছো, যদি ইয়াত কিবা স্পেচ লৈ আছে, আগন্তুক দিনত কি হ'ব, এইটো বস্তুটো বৃদ্ধি হৈ কিনে আৰু ডাঙৰ হ'বগে। এতিয়া খালি এই মেইন গছ এজোপাই, কিন্তু আমি ভিতৰলৈ যাওঁ, আমি ট্ৰাই কৰো শিপাটো বিচাৰিবলৈ, আৰু ভাল লাগিব। আমিও চেষ্টা কৰো প্ৰত্যেকবাৰ যেতিয়া আমাৰ ইয়াতে গেষ্ট আহে, পৰ্যটক আহে, আমি সিহঁতকো এইটোৱে কথা কওঁ যে আমি ভিতৰলৈ গৈ কিনে গম পাম যে শিপাটো ক'ত আছে। চ' লেটছ গো। ঠিক আছে। এইজোপা আপোনালোকে দেখিছে, এই গছ এইখিনিৰ পৰা আৰম্ভ হৈছে, এতিয়া এইফালে শেষ হৈছে, ইমান বৃহৎ এটা এৰিয়া। এতিয়া আমি গছজোপা একদম মাজলে তললৈ সোমাই যাম। আমি সোমাই আহিছো সেই বিখ্যাত গছজোপাৰ তলিলৈ। কোনটো গছজোপাৰ ঘাই শিপা আপুনি ধৰিব নোৱাৰে, ঘাই কোনডাল কাণ্ডটো ধৰিব নোৱাৰে। এইবিলাক মানে এই গা গছৰ পৰা ওলাই যেনেকে এইবিলাক আজি এনেকুৱা ওলাই সৰু হৈ আছে, ঠিক তেনেকুৱাকে আকৌ এইবিলাকো ওলাইছিলে। এইবিলাক এতিয়া অলপ ডাঙৰ হৈছে। এনেকুৱাকে গোটেই বহুত জেগা এটা অকুপাই কৰি লয়। এইটো এটা বায়'লজি বহুত ডাঙৰ বস্তু, আৰু আমাৰ অসমত ইমান ধুনীয়াকে আছে। এছিয়াৰ বৃহৎ এনেকুৱা গছজোপাই আছে ডিব্ৰু-চৈখোৱাত, কিন্তু সেই জোপালে আজি আমি যাব পৰা অৱস্থাত নাই। কিহৰ কাৰণে? তাৰ কাৰণে ট্ৰেকিংটোৱে বহুত হাৰ্ড হয়, বোকা চোকা আছে। এতিয়া আৰু বাৰিষা দিনত আহিছো, কিন্তু এইজোপাও তাৰে এটা পাৰ্ট, মানে চেম প্ৰজাতিৰে চেম টাইপতে গ্ৰ' হৈছে। খালি এইজোপা পিছত আৰম্ভ হৈছে কাৰণে এতিয়া ইমান ঠাই হেৰি কৰি আছে। এইটো বগাব দিয়কচোন, কেমেৰাটো ধৰক, আপুনিয়ে ধৰক। এইফালৰ পৰা উঠিব লাগে, বগাবহে দিছে, বগাই চাওক আগতে ইয়াৰ মজবুতিটো চাই লওক। মজা মই বেলেগ মা শুকানডাল হ'ব, শুকানডাল হ'ব আকৌ। কি জেগাত উঠি গলো মই। এবাৰ তলিটো দেখুৱাই দিয়া, কিমান ওপৰৰ পৰা উঠিলো 1 মিনিটত। কিবা ট্ৰেনিং লৈ থৈছা নে? নাই, মোৰ জংঘলৰ ট্ৰেনিং আছে। ধুনীয়া। এইটো ইননেট বাই বৰ্ণ আহিছে। নামি দিওঁ। বহুত উঠি গলো, জাপ মাৰিব নোৱাৰা, এনেকে নামিব লাগিব। জাপ মাৰি দিব, কিটো আছে না ভৰি ৰাখিব লাগিব ইয়াত। এই দিয়ক এইজোপা সেইজোপা বিখ্যাত গছ। ইমান জেগা গৈছে, ক'ত যেনি তেনি সোমাই গৈছে, মানে ডাল চাল। আমাৰ ইয়াত ডিব্ৰু-চৈখোৱা হওক বা দিহিংপাটকাই হওক, আমাৰ ইয়াতে হাতী আছে, বনৰীয়া হাতী। লাষ্ট চেঞ্চাছৰ মতে 250+ হাতী আছে। কেতিয়াবা বাই চান্স গাইডৰ লগত যেতিয়া আপোনাৰ পৰ্যটক বিলাক আহে ভিতৰত, কেতিয়াবা এনেকুৱা হ'ব পাৰে চিটুৱেশ্যনছ কি যে হাতী ওলাইছে বা হাতীয়ে খেদিছে বা ছাডেন এটেক এটা হৈছে। চ' তেতিয়া ৰেকমেণ্ডেড থাকে যে এনেকুৱা গছবিলাকৰ মাজত আহি, মানে এনেকুৱা গছ বিচাৰিব লাগে। এইবিলাকৰ মাজত সোমাই গ'লে হাতীটোৱে আপোনাক ধৰিব নোৱাৰে, কাৰণ হাতী ইয়াত কিবাকে এইখিনিলৈ সোমাব পাৰিলেও এইবিলাকৰ ফাকে ফাকে এনেকে গৈ থাকিব নোৱাৰে, ইমান মস্ত প্ৰাণীটো। মানে হাতীয়ে যদি আপোনাক জংঘলত খেদে, পাৰালে এনেকুৱা গছ বিচাৰিব ট্ৰাই কৰিব, যদি আছে ওচৰত। ইমান ডাঙৰ নহলেও হ'ব। এনেকুৱা এৰিয়াত আপুনি সোমাই গ'লে আপোনাক হাতীয়ে একো হাৰ্ম কৰিব নোৱাৰে, আপুনি আৰামছে ইয়াত সোমাই থাকি বাচিব পাৰিব। আমিতো এই গছজোপাৰ তলত সোমালো, বগালো মই, ওলালো, কিন্তু একজেক্টলি এই গছজোপাৰ নামটো কি?
বানিয়ান ট্ৰি বুলিও কয় বনিয়ান ট্ৰি বুলি আমি এতিয়া শুনি থাকো এইটোৱে মানে হয় এইটোৱে গছ যদি আমি ৱেষ্ট বেংগলৰ ৰিজনত চাবলৈ যাওঁ এইটো মেনগ্ৰোভছ বুলিও ক'ব ইয়াৰ পাতটো মই ৰাইজক দেখুৱাই দিছো এয়া নিচিঙো বাৰু পাতকেইটা আপোনালোকে চাওক এইবিলাক এইটো হ'ল পাতটো অলপ জামুৰ পাতৰ নিচিনা দেখিবলৈ বা বকুলৰ নিচিনাও কিন্তু ইমান জেগা ইয়াৰ ঘূৰি থাকে এতিয়া আমি যাম ডলফিন পইণ্টত যদি আমাক ভগৱানে আজি মিলাই তেতিয়া শিশু দেখিবলৈ পাব পাৰো সেইখিনিলৈকে আমি ইমান হেৰি কৰি আহি আছিলো আৰু বাকী মহটো দেখিয়ে আছো